ब्रेकिंग न्यूज। असम में बीफ बैन पर मचा सियासी घमासान। आप देख रहे आमार आशा न्यूज। गुवाहाटी से बड़ी खबर आ रही है। असम सरकार ने कल हुई कैबिनेट बैठक में होटल, रेस्तरां और सामूहिक भोजन में बीफ की बिक्री पर पूरी तरह से प्रतिबंध लगाने का फैसला लिया है। मुख्यमंत्री हिमंत बिस्वा शर्मा की अध्यक्षता में हुई इस बैठक में कांग्रेस के वरिष्ठ नेताओं भूपेन बोरा और रकीबुल हुसैन द्वारा बीफ खाने पर दिए गए बयानों पर भी चर्चा हुई। मुख्यमंत्री ने इस फैसले को सार्वजनिक करते हुए कहा, यह कदम समाज में शांति और सामुदायिक सौहार्द बनाए रखने के लिए उठाया गया है, लेकिन इस फैसले ने राज्य में हलचल मचा दी है। मिश्रित प्रतिक्रियाएं, समर्थन। कुछ लोग इसे स्थानीय संस्कृति और परंपराओं का सम्मान करने की दिशा में सराहनीय कदम मान रहे हैं। विरोध। वहीं कई लोगों ने इसे व्यक्तिगत स्वतंत्रता और पारंपरिक भोजन पर हस्तक्षेप बताते हुए आलोचना की है। राजनीतिक दलों में भी इस पर बंटे हुए सुर हैं। कांग्रेस ने इसे लोकतांत्रिक मूल्यों पर हमला करार दिया है, जबकि बीजेपी इसे संवेदनशील मुद्दों पर संतुलित फैसला बता रही है। सरकार ने कहा है कि इस फैसले को लागू करने के लिए जल्द ही नई नीतियां और कानून जारी किए जाएंगे। इस फैसले का राज्य के सामाजिक और राजनीतिक माहौल पर क्या असर पड़ेगा, यह देखना बाकी है। न्यूज़ डेस्क, आमार आशा। আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত, আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে। ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ, আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ, সেই আইনখন যথেষ্ট শক্তিশালী, কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই, আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব, আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গো মাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ হেজ বিন টোটেলি প্ৰহিবিটেড ফ্ৰম টুডে। চ' ইন ন' ৰেষ্টুৰেণ্ট, ইন ন' হোটেল, মানে আমাৰ পৰম্পৰাই নকয়। সেয়েহে আমি কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক আঘাত দিবৰ কাৰণে মোৰ বোধেৰে এই সিদ্ধান্ত হোৱা নাই। এই সিদ্ধান্তটো লোৱা হ'ল যে আমাৰ যিহেতু কিছু এনেকুৱা ঘটনা প্ৰবাহ আমাৰ সন্মুখলৈ আহিলে, গুৱাহাটীৰ নিচিনা চহৰত চিকেন বিৰিয়ানীৰ নামত যেতিয়া বিফ বিৰিয়ানী মানে দিয়া আৰম্ভ কৰিলে, বা এনেকুৱা বিভিন্ন সময়ত বিভিন্ন অঞ্চলত গো মাংস গ্ৰাহকে নিবিচাৰাৰ পিছতো গো মাংস তেওঁলোকৰ প্লেটত দিয়া হ'ল। এনেধৰণৰ কেইবাটাও ঘটনা সন্মুখলৈ আহিছে বিগত সময়ত। ৰাজনৈতিক দৃষ্টিকোণেৰেও গোটেই কথাটো যদি আমি চাওঁ যে গো মাংসক লৈ ৰাজনীতিৰ যিটো প্ৰসংগ, সেই প্ৰসংগটো কংগ্ৰেছৰ বৰঘৰৰ পৰা আহিছে। মই কেবিনেটৰ পুৰুৱা কামত তেওঁলোকে হাত দিছে, আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে। আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই, আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম, তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো।
অসমত ভাবিবলৈ, পাতিবলৈ, কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা, পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ আন কথা, ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত। অসম